নমস্কাৰ সকলোকে স্বাগতম জনাইছোঁ বিশ্বাসী বন্ধু উন্নতি গুৰুত্বপূৰ্ণ ভিডিঅ'লৈ আমি নতুনকৈ চিৰিজ এটা আৰম্ভ কৰিছোঁ ইণ্ডিয়ান পলিটিৰ যিবোৰ কুৱেশ্যন আছে আপকামিং এক্সামৰ কাৰণে ইম্পৰ্টেণ্ট সকলোবোৰ আমি ডিছকাছ কৰিম 50,000 MCQ আমি ডিছকাছ কৰিম এই চিৰিজত গতিকে যদিহে আপোনালোকে চিৰিজটো আপোনালোকে আৰম্ভণিৰ পৰা চাব বিচাৰে তেনেহ'লে বিশ্বাসী বন্ধু চেনেলটো ছাবস্ক্ৰাইব কৰি থৈ দিবলৈ নাপাহৰিব আৰু লগতে আমাৰ লুচেন জিকে চিৰিজ আছামিয়াৰ বুকৰ চিৰিজ আৰু এডিআৰ চিৰিজ কেতিয়াও চাবলৈ নাপাহৰিব তো বন্ধুসকল আহকচোন আজি প্ৰথমটো ভিডিঅ'ৰ প্ৰথমটো কুৱেশ্যনলৈ আগবাঢ়োঁ আজিৰ প্ৰথমটো কুৱেশ্যন হৈছে 1983 চনত কেন্দ্ৰীয় চৰকাৰে নিম্নোক্ত কোনখন আয়োগ নিযুক্তি দিছিল ইয়াৰ ভিতৰত শুদ্ধ উত্তৰ কোনটো হ'ব আপোনালোকে কমেণ্ট কৰক 1983 চনত কেন্দ্ৰীয় চৰকাৰে নিম্নোক্ত কোনখন আয়োগ নিযুক্তি দিছিল শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ চৰকাৰে আয়োগ নিযুক্তি দিছিল ইয়াৰ ভিতৰত অকণমান কৈ দিছোঁ মই ব্যাখ্যা কৰিও দিছোঁ মই যাতে আপোনালোকৰ সহায় হয় ভাৰতৰ কেন্দ্ৰীয় চৰকাৰে বিভিন্ন পোৰ্টফলিঅ'ৰ ওপৰত কেন্দ্ৰ ৰাজ্যৰ সম্পৰ্ক পৰীক্ষা কৰিবলৈ 1983 চনত চৰকাৰে আয়োগ গঠন কৰিছিল ন্যায়াধীশ ৰঞ্জিত সিং চৰকাৰীয়ে ভাৰতৰ উচ্চতম ন্যায়ালয়ৰ অৱসৰপ্ৰাপ্ত ন্যায়াধীশ আছিল গতিকে কুৱেশ্যনটো এনেকুৱা ধৰণৰ আহিব পাৰে যে ৰঞ্জিত সিং চৰকাৰীয়া কোন আছিল তেখেত আছিল আয়োগৰ অধ্যক্ষ ভাৰতৰ উচ্চতম ন্যায়ালয়ৰ অৱসৰপ্ৰাপ্ত ন্যায়াধীশ ওকে নেক্সট কুৱেশ্যনটোলৈ আগবাঢ়িছোঁ তলৰ কোনটো কৰ কেন্দ্ৰীয় চৰকাৰে আৰোপ কৰে কিন্তু ৰাজ্যসমূহে সংগ্ৰহ আৰু ব্যয় কৰে ইয়াৰ শুদ্ধ উত্তৰটো হৈছে ক আৰু খ কি আছে ষ্টাম্পৰ শুল্ক আৰু চিকিৎসা আৰু শৌচাগাৰৰ সামগ্ৰীৰ ওপৰত আবকাৰী শুল্ক এই শুল্ক কি কৰে কেন্দ্ৰীয় চৰকাৰে আৰোপ কৰে কিন্তু ৰাজ্যসমূহে সংগ্ৰহ কৰে আৰু ব্যয় কৰে মনত থাকিব নেক্সট কুৱেশ্যনটোলৈ আগবাঢ়িছোঁ ইয়াৰ শুদ্ধ উত্তৰটো হৈছে খ অপশ্যন ডি ইজ ৰাইট এনচাৰ চিকিৎসা আৰু শৌচাগাৰৰ সামগ্ৰীৰ ওপৰত ডাক টিকট শুল্ক আৰু আবকাৰী শুল্কৰ পৰা আহৰণ কৰা ৰাজহ কেন্দ্ৰীয় চৰকাৰে আৰোপ কৰে যদিও নিজ নিজ ৰাজ্য চৰকাৰে সংগ্ৰহ কৰি ৰাখে কুৱেশ্যন নম্বৰ 3 তলৰ কোনটো কৰ ৰাজ্য চৰকাৰে আৰোপ আৰু সংগ্ৰহ কৰে কৰকেইটা দিয়া আছে চাই ল'ব শুদ্ধ উত্তৰটো হৈছে ওপৰৰ সকলোকেইটা কৰেই ৰাজ্য চৰকাৰে আৰোপ কৰা কৰসমূহ হ'ল বিক্ৰী কৰ ভেট পেচাদাৰী কৰ বিলাসী কৰ মনোৰঞ্জন কৰ মটৰ গাড়ী কৰ ৰাজ্যত প্ৰৱেশ কৰা বাহনৰ ওপৰত কৰ কৃষি আয়ৰ ওপৰত কৰ মাটি আৰু অট্টালিকাৰ ওপৰত কৰ আৰু খনিজ অধিকাৰৰ ওপৰত কৰ এই গোটেইকেইটা কৰ কি কৰে ৰাজ্য চৰকাৰে আৰোপ কৰে আৰু সংগ্ৰহ কৰে গতিকে মনত থাকিব ওপৰৰ সকলোকেইটা কৰেই আমাৰ ৰাজ্য চৰকাৰে আৰোপ কৰে আৰু সংগ্ৰহ কৰে কুৱেশ্যন নম্বৰ 4 তলৰ কোনটো কৰ কেন্দ্ৰীয় চৰকাৰে আৰোপ কৰি সংগ্ৰহ কৰে কিন্তু তাৰ পৰা পোৱা ধন কেন্দ্ৰ আৰু ৰাজ্যৰ মাজত বিতৰণ কৰা হয় কৰকেইটা হ'ল বিক্ৰী কৰ আয়কৰ বাগিচাৰ শুল্ক আৰু ভূমি ৰাজহ ইয়াৰ শুদ্ধ উত্তৰটো হৈছে আয়কৰটো কি কৰে আয়কৰটো কৈ দিছোঁ এই আয়কৰ যিটো কৰ সেইটো কেন্দ্ৰীয় চৰকাৰে আৰোপ কৰি সংগ্ৰহ কৰে কিন্তু তাৰ ভাগ বিতৰণ ভাৰত চৰকাৰৰ কেন্দ্ৰীয় চৰকাৰৰ লগত আমাৰ অসম চৰকাৰ ভাগ কৰে আয়কৰ আইন 1961 অধীনত কেন্দ্ৰীয় চৰকাৰে আয়কৰ আৰোপ কৰে কিন্তু বিত্ত আয়োগৰ পৰামৰ্শ অনুসৰি এই কৰ ৰাজ্যসমূহৰ মাজত বিতৰণ কৰা হয় মনত থাকিব কুৱেশ্যন নম্বৰ 5 তলৰ কোনটো শুল্ক কেন্দ্ৰীয় চৰকাৰে আৰোপ কৰে আৰু সংগ্ৰহ কৰে ইয়াৰ ভিতৰত কোনটো শুল্ক কেন্দ্ৰীয় চৰকাৰে আৰোপ কৰে আৰু সংগ্ৰহ কৰে কাষ্টম ডিউটি আবকাৰী শুল্ক বাগিচাৰ শুল্ক ওপৰৰ সকলোবোৰ ইয়াৰ ভিতৰত কোনটো অপশ্যন ডি ইজ ৰাইট এনচাৰ খটো শুদ্ধ উত্তৰ কাষ্টম ডিউটি আবকাৰী শুল্ক বাগিচাৰ শুল্ক এই তিনিটা কি কৰে কেন্দ্ৰীয় চৰকাৰে আৰোপ কৰে আৰু সংগ্ৰহ কৰে মনত থাকিব সকলো প্ৰত্যক্ষ কৰ কেন্দ্ৰীয় চৰকাৰে আৰোপ কৰে এটা কথা মন কৰিব মই ভালকৈ কৈ দিছোঁ
সকলো প্ৰত্যক্ষ কৰ কেন্দ্ৰীয় চৰকাৰে আৰোপ কৰে প্ৰত্যক্ষ কৰ হ'ল আয়কৰ সম্পদ কৰ নিগম কৰ আবকাৰী আৰু শুল্ক শুল্ক পৰোক্ষ কৰ আছিল যদিও GSTৰ সৈতে একত্ৰিত হৈছিল সেইকাৰণে ইয়াকে কি কৰা হৈছিল কেন্দ্ৰীয় চৰকাৰে আৰোপ কৰে প্ৰত্যক্ষভাৱে Question number 6 কোনটো প্ৰবন্ধত কেন্দ্ৰীয় চৰকাৰে ৰাজ্যসমূহলৈ সাহায্য প্ৰদান কৰা অনুদানৰ বিষয়ে আলোচনা কৰা হৈছে কোনটো অনুচ্ছেদত অনুচ্ছেদ কেইটা চাই ল'ব ইয়াৰ শুদ্ধ উত্তৰ কোনটো হ'ব শুদ্ধ উত্তৰটো হৈছে অনুচ্ছেদ নম্বৰ 275 নং অনুচ্ছেদত প্ৰয়োজনৰ সময়ত কেন্দ্ৰীয় চৰকাৰৰ পৰা কিছুমান ৰাজ্যক সাহায্য অনুদানৰ সৈতে জড়িত এই পুঁজি আবণ্টন কেন্দ্ৰীয় চৰকাৰৰ বিবেচনাৰ ওপৰত নিৰ্ভৰ কৰে ইয়াক ভাৰতৰ সমন্বিত পুঁজিৰ পৰা আদায় কৰা হ'ব বুলি কোৱা হৈছিল নেক্সট কোৱেশ্চন নম্বৰ 7 তলৰ কোনটো লেখাত উপসভাপতি নিৰ্বাচনৰ বিষয়ে আলোচনা কৰা হৈছে ইয়াৰ ভিতৰত কোনটো অনুচ্ছেদত উপসভাপতি নিৰ্বাচনৰ বিষয়ে আলোচনা কৰা হৈছে বা আলোচনা কৰা হয় শুদ্ধ উত্তৰটো হৈছে অনুচ্ছেদ নম্বৰ 66 নং অনুচ্ছেদত কি কৰা হৈছিল উপসভাপতি নিৰ্বাচনৰ বিষয়ে আলোচনা কৰা হয় মনত থাকিব কেতিয়াবা কোৱেশ্চনটো আহিব পাৰে যে উপসভাপতি নিৰ্বাচন কোনটো অনুচ্ছেদত আলোচনা কৰা হয় 66 নং অনুচ্ছেদত ভাৰতৰ উপ ৰাষ্ট্ৰপতি নিৰ্বাচনৰ বিষয়ে উল্লেখ আছে গতিকে ইয়াতে আলোচনা কৰা হয় কোৱেশ্চন নম্বৰ 8 উপ ৰাষ্ট্ৰপতিক কোনে নিজৰ পদৰ পৰা অপসাৰণ কৰিব পাৰে পলিটিক্যাল কোৱেশ্চন হয় বিশেষকৈ এডিআৰই এক্সামৰ কাৰণে বহুত দৰকাৰী হয় যিসকলে 32000 চাকৰিৰ কাৰণে মাথা মাৰি আছে বা চাকৰিটো ল'ব বিচাৰি আছে তেওঁলোকে ইণ্ডিয়ান পলিটিৰ কোৱেশ্চনৰ ওপৰত বিশেষ গুৰুত্ব দিয়াটো উচিত গতিকে ইণ্ডিয়ান পলিটিৰ সিৰিজটো আজিৰ পৰা এইকাৰণে আৰম্ভ কৰিছে বহুতে মোক কমেণ্টত কৈ আছে যে ইণ্ডিয়ান পলিটিৰ সিৰিজটো লাগে গতিকে আপোনালোকৰ কাৰণে সম্পূৰ্ণ অসমীয়াত ইণ্ডিয়ান পলিটিৰ সিৰিজটো লৈ আহিছোঁ গতিকে আজি মোৰ 10টা কোৱেশ্চন দিছোঁ ইয়াৰ পিছত কোৱেশ্চনৰ আপোনাৰ কোৱান্টিটিটো বাঢ়ি যাব আপোনাৰ 30টা 50টাকৈ কোৱেশ্চন দিয়া হ'ব ডেইলি গতিকে আপোনালোকে ভিডিঅ'বোৰ চাবলৈ আপোনালোকে বিশ্বাসী চেনেলটো সাবস্ক্ৰাইব কৰি ল'ব লাগিব ইয়াৰ শুদ্ধ উত্তৰটো কৈ দিছোঁ উপ ৰাষ্ট্ৰপতিক কোনে নিজৰ পদৰ পৰা অপসাৰণ কৰিব পাৰে শুদ্ধ উত্তৰটো হৈছে সংসদে ভাৰতৰ উপ ৰাষ্ট্ৰপতিক অপসাৰণ কৰাৰ ক্ষমতা ভাৰতীয় সংসদৰ আছে গতিকে অপশ্যন চি ইজ ৰাইট আনসাৰ নেক্সট কোৱেশ্চন নম্বৰ 9 উপসভাপতিৰ কাৰ্যকাল তলত দিয়া ধৰণৰ উপসভাপতিৰ কাৰ্যকাল কিমান 6 বছৰ 4 বছৰ 7 বছৰ 5 বছৰ ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো কোনটো হ'ব শুদ্ধ উত্তৰটো হৈছে 5 বছৰ উপ ৰাষ্ট্ৰপতিৰ কাৰ্যকাল হ'ল উপসভাপতিৰ কাৰ্যকাল হ'ল 5 বছৰ মনত থাকিব উপসভাপতি 5 বছৰৰ বাবে নিৰ্বাচিত হৈ যদিও কাৰ্যকাল সম্পূৰ্ণ হোৱাৰ আগতেও তেওঁ পদত্যাগ কৰিব পাৰে সেইটো মনত ৰাখিব কিন্তু কেতিয়াবা কোৱেশ্চনটোত আহিব পাৰে নেক্সট কোৱেশ্চন নম্বৰ 10 উপ ৰাষ্ট্ৰপতি কি বাৰু শুদ্ধ উত্তৰটো কমেণ্ট কৰক শুদ্ধ উত্তৰটো হৈছে উপ ৰাষ্ট্ৰপতি হৈছে ৰাজ্যসভা ওকে উপ ৰাষ্ট্ৰপতি ৰাজ্যসভাৰ পদমৰ্মে অধ্যক্ষ হয় আৰু অসুস্থিত বা আন কোনো কাৰণত যেতিয়া পিছৰজনে নিজৰ কাম কাজ পালন কৰিব নোৱাৰে তেতিয়া সভাপতি হিচাপে কাম কৰে গতিকে উপ ৰাষ্ট্ৰপতি হৈছে সভাপতি ৰাজ্যসভা সভাপতি তো বন্ধুসকল এয়া আছিল আজি ইণ্ডিয়ান পলিটিৰ মুঠ 10টা কোৱেশ্চন আশা কৰোঁ কোৱেশ্চন কেইটা চাই ভাল পালে যদি ভাল পালে লাইক কমেণ্ট শ্বেয়াৰ লগতে বিশ্বাসী চেনেলটো সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আৰু সিৰিজটো ফলো কৰিবলৈ নাপাহৰিব আজিলৈ মানে অন্য এটা ভিডিঅ' লগ পাব জয় হিন্দ জয় অসম